এটা কথা গম পাইছা না নাই অৰুণাদয় যি পাই আছিল চব কাটা যাব এতিয়া নতুনকে ফৰ্ম আহিব হয় নেকি আৰু মায়েও পাইছিল ৰহেও কাটা যাব নেকি চব কাটা যাব এতিয়া এই আমাৰ গাঁৱত যি পেলে তালত ভালকে ৰাখো সি পাৰ্টিত কাম কৰে না সি ইচ্ছা কৰিলে দিবা আৰু বজা হয় নেকি এটা কাম কৰিম দে তাক যাই কিনে একবাৰ লগ ধৰিম দে উঠছে না নাই কিনো হৈছে বুৱাই বুৱাই কি শুনে অৰুণোদয় বোলে নতুনকে ফৰ্ম দিছে আমি পাবাৰে নহয় যা লৈ গেল নতুনকে ফৰ্ম দি আছে এই সেয়ে দেখা হৈছিলো মই ৰাতি সপানত যাম দে যা যা তাড়াতাড়ি লৈ গে মই চাহ বনিছো আছে খাই দিবি ও বেলে কে সব কে আহিলি পিছে কে আলি মানে অৰুণোদয় আঁচনি গিলা যি দিছিল সেই বোলে আৰু নতুনকে কিবা কৰিব লাগিব নতুনকে কৰিব লাগিব ৰ চৰকাৰে তাৰে ফৰ্ম দিছি কেইদিনমান পিছত দিলে দিম দে মই গাঁৱত পিছত বিলে দিবা নালগে দে আজিয়ে দিম সোনকালতে কিজানি জমা দিলি পইচা অলপ বেছিয়ে পাও গৰু সোনকালে জমা দিলে বেছি পইচা পাবি নেকি আগত দিল পিছত দিল যেখিনি পাবা লাগে সেইখিনি পাবি আৰু ফৰ্মখন নিকিনে এতিয়া কি কৰবি ডকুমেণ্ট খিনি জমা কৰি ল আগতে ডকুমেণ্ট মানে কি কিবা ডকুমেণ্ট লাগে নাজনো নহয় কি লাগব মানে তোৰ ইনকাম চাৰ্টিফিকেট খান লাগব আৰু গাঁওবুঢ়াৰ লেখা এখন লাগব হয় নেকি দে হ'ব দে মই যাওঁ দে সেইখিনি যোগাৰ কৰো আগে যোগাৰ কৰি ল তাৰ এই ফৰ্মখন নিম যা মই হ'ব দে গুলালি দিওঁ নে ক'ত যা ক'ত যা মানে পেলেটত যাম ৰ কিয় বোলে অৰুণোদয় ফৰ্ম দি আছে তাৰ পৰাই আহো ফৰ্ম আনিব যাই লাভ নাই মই এতিয়া ডক্টৰ পাই আহিলো কিয়া মানে ফৰ্ম আনাৰ আগতে তই আগে কিবা কিবি ডকুমেণ্ট যোগাৰ কৰিব লাগিব কি ডকুমেণ্টছ কি লাগব কি ডকুমেণ্টছ মানে গাঁওবুঢ়াৰ লেখা ইনকাম চাৰ্টিফিকেট এইবিলাক কবাৰ কিবা লাগিব হয় নেকি খেলাৰ যোগাৰ কৰিব লাগিল ৰচোন ৰ খোলালি যোগাৰ কৰিব লাগিল মানে তহঁতৰ দুখ ফ্ৰিজ গাড়ী গোটাই আছে সেইগিলা থাকলিতো অৰুণোদয় নাপা তেতিয়াহ'লে আমি পাম আমাৰ একো নাই আমি নাপলি কিনকে হব মই আহৰক বাদ নাপাই পাবি যে হৈছি ইমান সহজ কথা বুলি ভাবছা খোলালি দেখোন এইটো কি মানে মই অৰুণোদয় ফৰ্ম নিব আহিলো ফৰ্ম পাবি ৰ কিন্তু তহঁতৰ সিদিনা ফ্ৰিজ এটা আনিছিলি দেখোন ফ্ৰিজ থাকলেতো অৰুণোদয় নাপে ফ্ৰিজটো মেনেজ হ'ব দেচোন তহঁতৰতো 4 চিকা এখানো আছে 4 চিকা থাকলেতো একদম নাপে অৰুণোদয় চিকা এখান বাৰু মই কিবা এটা কৰিব পাৰিম দে কিন্তু তহঁতৰ বাইবেততো চাকৰি আছে চাকৰি থকা মানুহকতো অৰুণোদয় দিবা নোৱাৰি যিমান আছে হ'ব বাইবেত চাকৰি মাৰো বুলি তহঁতে অৰুণোদয় পাবি যা ফৰ্মখন মই দিম যা ঘৰত যাই কিনে মাতিলা কি আৰু যাই আছো কিয় মাতিছিলি মানে তই অলপ দোকানত চাচোন মই অলপ বাহিৰতে আহো মই নৰুৱে দোকান চোকান চাবা মোৰ কাম আছে থাকে ভাই কিবা অলপ খুৱাম দে মোৰ একদম তাড়াতাড়ি যাব লাগা সেইকাৰণে কৈছো চালা তোৰ লগত কি হ'ব যাতে যা সোনকালে আহিবি অলপ কিনে ভালে হল নে কি ঠগা পিছি কচোন মেখলা চাদৰ মেখলা চাদৰ কি লাগিব তোমাক এইবিলাক চচোন ভাল লাগছে না এইবিলাক চচোন এইবিলাক একবাৰ কি হৈছে এইবিলাক তোমাক কি লাগে চব কাপোৰ গোটেইকেইযোৰে ভাল লাগছে কিন্তু দাম কিমান মান হ'ব দামটো বাদ দিয়াচোন তোমাৰ কোনযোৰ ভাল লাগছে সেইটো কওঁ এইযোৰে ভাল লাগছে এইযোৰে লগাও এইযোৰে ভাল লাগছে ল বেলেগে নিলে না 1500 মান দিবা লাগিল তুমি এতিয়া 150 টাকা দিলি হ'ব 150 টাকা কি হলি সাইজৰা মানে লও নেকি সাইজৰা নহয় 5 জোৰা ল তুমি গোটা ধমধমাখানত মোৰেই দোকান তোমাৰ যিমান ইচ্ছা সিমান ল তুমি মোৰ পইচাৰ অভাৱ নাই হয় নেকি তেতিয়াহলে এই গোটেইকেইটা কাপোৰে দি দিও ল আৰু এটা কাম কৰা তুমি মোৰ নাম্বাৰটো লৈ যোৱা তোমাক কেতিয়াবা আৰু কাপোৰ চাপোৰ লাগিলে মোক ফোন কৰি দিবা কি ললাকে ছোৱালী তুই কি ললাক মানে তোৰ মই ভাল বিক্ৰী কৰি দিলো এনেকুৱা কাপোৰ 4 জোৰা লৈ গৈছি হয় নেকি কিমান ৰাখছা পইচা কিমান ৰাখছা একজোৰত 150কে 4 জোৰত 600 টাকা ৰাখছো 150 টাকা এই 2000 টাকা কাপোৰ তই 150 টাকা দি খাইছা তোক মই মথম চিগাৰ এক পেকেট দিছো আৰু মোৰ বাকি কেইটা আছিলে আগত বাকিটো হ'ব যা নালগে যা দিবা কি আয়ে বাকি কিয় দিবা নালগে
বিয়া মানে তইতো পাৰ্টিত ঘূৰা চলি অৰুণোদয়তো নতুনকৈ ফৰ্ম দিছে আমাৰ মাদাৰতো ক'ত দিবি এইবাৰ কিবাকে মোৰো কিবা এদিন ৰাজা ৰাজা হামে লাগছি ঠিকে আছে দে ক'ব দে চিকটটো খাবা লাগিব খালিতো আপিটোৰ নাম্বাৰটো ললো ফোনে কৰি চাওঁ একবাৰ Hello, ngày nay vai thằng lại thằng Vân chị. হাগা আহিছি তুমিও ধৰি লাগে ফোনটো তো আৰু এবাৰ কৰি চাওঁ Hello, নিলজ্জা তই ইমান ফোন কৰি থাকা না? বাপ্পা ঐ কি পাগত তেল খচলিয়ে নাজনো কোনোবা মোৰ অকল হাত বনাব হাও চৰ্টি ফোন মাছিল দুগুণে ফোনে কৰোঁ ৰ'বাৰ হাও তুমিও ফোন মাৰিলা হাও এইটো হেল্ল' তোমাৰ বোলে হাগা আহিছিলা হনাই হাগা আমাৰ মূল্যকতে মোবাইল চাব বুলি কবাৰ কিবা কয় সেইগিলা বাদ দিয়া এতিয়া তুমি কি কৰি আছা কি কৰি আছ মানে চৰকাৰে আমাৰ গাঁৱত সেই অৰুণোদয়ৰ ফৰ্ম দিব আহিছিলা মই কৈছো নালগে এগলা আমি আৰু ইমান ধনী মানুহ আমি কি কৰিম এগলা ফৰ্ম চম সেইকাৰণে হেন্দক বুজাই পেলাই খেদি দিছো যি যোনী দুখীয়া মানুহ হেন্দক দি ফৰ্ম কেইখন হয় নেকি আমাৰ লগলা নাপায় ৰ'বা আমাৰ দেউতাই চাকৰি কৰে না নাচোন কি মোৰো কাপোৰ কেইটা পিন্ধাতে পুৰাণি হ'ল পিঠা আনিব যাব লাগিছিল কাপোৰ মানে তোমাৰ কি হৈছে জানো না মোৰ এই দোকানত ৰাখা চলি কেইটা ঘৰত গেছি বিহু আহিল না মাঘৰ বিহু হেন্দে আহিলি যাবা দা হ'ব দাতে আৰু এটা কথা হ'ল কি কথা মোৰ এই সৰু সুৰা বিজনেছ গিলা কাপোৰৰ দোকান গিলা এগলা আৰু বন্ধ কৰিম মই এখন শ্বপিং মল খুলিম ডাঙৰ চাই মই যদি শ্বপিং মল খোলা তেতিয়াহ'লে এটা কাম কৰিব পাৰিবা আমাৰ বাৰীত 15 বিঘা মান মাটি আছে তাতে দিব পাৰিবা 15 বিঘা মাটি ভালে হ'ব দাতে ক'ত যায় তই বৰৰ পৰাই গৈ ক'ত যা মানে তাৰে অকল ফৰ্ম খান দিলি নহয় ইনকাম চাৰ্টিফিকেট খান দিবা লাগিব তাকে আনবা যাওঁ ৰ মই বাইদেউ অৰুণোদয়ৰ কাৰণে যে ইনকাম চাৰ্টিফিকেট লাগে এতে দি আছে নেকি তই বোলে বহুত ধনী মানুহে আৰু তোৰ বোলে খান ধনী দোকান আছে তই মোক সেনেকা কৈছিলি আৰু অৰুণোদয়ৰ কাৰণে ইনকাম চাৰ্টিফিকেট নিবা আহিছা চালা কিবা কৰি আপি এটা পতেছলো তাকো মান সন্মান গতাই গেলাক কাগজ এখন লৈ থৈ দিলে ইমান সময় ৰখি ওলাইছিলো লৈয়ে আহো কাগজ কেইখানে নিবা আহিছা কিজানি তোৰ বোলে বাইপেৰে নলবাৰী 15 বিঘা মাটি আছে হা আৰু বোলে তই এচি লগে থৈ দিয়া ঘৰত তাৰমানে তই সেই অৰুণোদয়ৰ কাৰণে ইনকাম চাৰ্টিফিকেটে বনাব আহিছে তাই লেবেল ফেচি যা চিৰিয়াছ দি যা কাগজ কেইখন লৈ যা খাদ দি খাবি ভাইয়াত 31 ডিচেম্বৰ আহিলো নে খানা এটা খাব লাগছিল তো খানা এটা ক'ত খাবি খানা হ'ব ৰ খাৰ কিন্তু হাঁহ লাগিব আৰু জবাৰৰ দৰে যি কুকুৰা কাৰোঁ হাঁহ হৈ সিংকে লিখোঁ খানা নাখাওঁ ভাই তেজা লা আছে একদম উমেশ তেতাৰ তাৰ পৰাই লৈ আহিম দে দুটা উঠাই আনিবি না কিনি আনিম দে আৰু ৰচোন অৰুণোদয় যি চবে ফৰ্ম গিলা জমা দিছা তাৰেতো চবে পইচা পাবি আৰু পইচা গিলা পালি কি কৰবি কচোন কি কৰবি মানে আগে এখন বাইক কিনি ল'ম লৈ কিনে তাৰে পইচা দি কিস্তি মাৰি থাকিম আৰু যদি অৰুণোদয় বন্ধ হয় তোৰ গাড়ীখন টানি লৈ যাব হয়ৰ শুনে নহয় দে বন্ধু আৰু তই কি কৰবি শিকনা মই কি কৰিম মানে মোৰ তোমাৰ হেং মাৰা আছে তাৰে পইচাটো হ'লে মই ভাল মোবাইল এটা কিনিম দে তই 60 এটা লো হাফ খেল দেখবি তোৰ তাৰ ভেঙৰ নাম ৰে গম পালি না নাই এগলা বাদ দি তই কি কৰবি মই কি কৰিম মানে মই এতিয়া গেলা খাই আছো তেতিয়া মই লাল খাম দামী মাল খাম ঠিকে আছে দে অৰুণোদয়টো পালি তেতিয়া তোৰ লিভাৰটো ভালে থাকে পেলে ওলেয়া মোৰে 500 টাকা খাইছি আমি কিয় অৰুণোদয় বনাই ওলেয়া কি হৈছে বৰে বৰে কি হাল্লা কৰি আছা কিয় হাল্লা কৰি আছা
গোটাই গাঁওখনৰ মানুহ অৰুণোদয় পাইছি আমি কিয় নাপলো কিয় অৰুণোদয় নাপলো তহঁতৰ পাকাৰ ঘৰ নাই আৰু তোৰ বাইদেৰ চাকৰি নাই তহঁতে কিনকে অৰুণোদয় পায়ে যদি নাপাকে মোৰ তাৰ 500 টকা ৰাখিলি অৰুণোদয় দিম বুলি 500 টকা কিয় লৈছিলি তই যি জবাৰ উৰুকাতে মোৰ তাৰ 500 টকাটো ধাৰে দিছিলি সিদিনা সেই চান্সতে পইচাটো ৰাখি থৈছো আৰু তহঁতে এই আঁচনিটোৰ সক্ৰিয় কৰাই এই আঁচনিটো কাৰ কাৰণে দিছি চৰকাৰে যেখিনি মানুহৰ আকৌ নাই একদম দুখীয়া সেই মানুহখিনিৰ কাৰণে তহঁতৰ যদি চব থকাৰ পিছতো এই আঁচনিটোৰ সক কৰা তেতিয়াহ'লে দেখোন দুখীয়া মানুহখিনিয়ে নাপয়ে আৰু এটা কথা কি জান না চৰকাৰখনক একবাৰ দুখ দি থাকি লাভ নাই আগে নিজে ঠিক ঠাক পা লাগব তহঁতে নাপা লগা বস্তুটোৰ কাৰণে মোক পুৱাই পুৱাই ঘৰক লাগি খেদি আহিছা আৰু যদি কিবা বেলেগ ডাঙৰ বস্তু ওলাব মানুহ চানো মাৰি হ'লেও ললি হৈ দিব দে তহঁতে দে ভাই আমাৰ ভুল হৈছে দে আচলতে এইটো আঁচনি দুখীয়া মানুহগিলেহে পাবা লাগে আমি এনে ওপৰতে খক কৰিলিনো কি হ'ব যোনী পাবা লাগে হেন্দক দিলেই হ'ব দে আমাক নালাগে দে আমি যাওঁ যাওক